কি এইবিলাক গোটৰ নামত আজি ইয়াত যাব লাগে, আজি তাত যাব লাগে, আজি ত'ত যাব লাগে, যোনে যেনেকৈ কয় তেনেকৈ মাতিলেই যাব লাগে, লগালগ ওলাই যাব লাগে, নগ'লেই নহয়। আৰু যোৱাৰ পাছতে যদি আপুনি যায়, ওলাই মেলি ঘৰৰ পৰা যদি আপুনি যায় কেনেবাকৈ ইউনিফৰ্ম পিন্ধি নগ'ল তাৰ কাৰণেও জৰিমনা দিব লাগে। আৰু যদি মিটিঙত গৈ সময়মতে নাপায় তেতিয়া আপুনি জৰিমনা ভৰিব লাগে। আপুনি মিটিঙলৈ নাযায় তেতিয়া জৰিমনা ভৰিব লাগে। এইবিলাক কি মানে কি আমি একো বুজি চুজি নাপাওঁ। আমি গাঁৱলীয়া মানুহ, দুখীয়া মানুহ, আমি যেনে তেনে খাই বৈ জীয়াই আছোঁ এখন পৃথিৱীত। আপোনালোকে জানে যিহেতু আমাক আপোনালোকে আত্মসহায়ক গোটৰ নামতে আজি অ'ত মিটিং, আজি ত'ত মিটিং, আজি ত'ত মিটিং বুলি মাতি থাকে আৰু আমি ওলাই যাবই লাগে। যদি ওলাই নাযাওঁ তেতিয়াও আপোনালোকে বেয়া পায়। বেয়া পালেতো আপোনালোকে নহ'ব। আপোনালোকে আমাৰ সমস্যাবিলাক বুজি পাব লাগিব। আৰু আপোনালোকে যিহেতু আমাৰ পৰাই চলি আছে ক'বলৈ গ'লে, আৰু আপোনালোকে আমাৰ কথা যদি বুজি নাপায়, আমি প্ৰত্যেকখন মিটিং আপোনালোকে দি থাকিব, আমি প্ৰত্যেকখন মিটিঙত এটেণ্ড হ'ব নোৱাৰোঁ। আজি ইলেকশ্যনৰ নামত কিবা মিটিং দিব, তাত যাব লাগে। আজি মাইক্ৰ' ফাইনেন্সৰ নামত কিবা মিটিং দিব, তালৈ যাব লাগে। আজি বোলে কিবা গোটৰ নামত দিব লাগে, আজি আভিয়ৰ নামত দিব, আজি কিবা কিবি কুখৰ নামত দিব। সেইবিলাকত কি প্ৰত্যেকটো গোটতে আমি যে প্ৰত্যেকখন মিটিঙতে যে যাব লাগিব সেইটো কোনো কথা নাই। আমি দুখীয়া মানুহ, যেনে তেনে খাই বৈ আছোঁ, যেনে তেনে আত্মসহায়ক গোটটোত সোমাই মেলি চলি আছোঁ। আপোনালোকে যিহেতু আগতে গম পাইছে, আপোনালোকে আমাতকৈ বেছি জনা শুনা মানুহ, আপোনালোকে গম পাইছে মাইক্ৰ' ফাইনেন্সত যিমানখিনি মহিলাখিনি হাৰাশাস্তি হ'ল, মিটিঙে মাটাঙে ঘূৰি মানুহক যিমানখিনি দিব লগা আছে তাতকৈ বেছিহে চাগে খৰচ হৈছে কিছুমানৰ। আপোনালোকে নিশ্চয় জানেই মানুহবিলাক চবেই দুখীয়া, দিন হাজিৰা কৰি যেনে তেনে খাই বৈ আছে। ইমান মানুহৰ বস্তু পাতি দামৰ সময়ত আপোনালোকে গম পাইছেনে এজন মানুহৰ কাৰেণ্টৰ বিল কিমান আহিছে? সেইখিনি কথাও আপোনালোকক কৈছোঁ। মানুহ ইমান জুৰুলা হৈছে মহিলাসকল, আপোনালোকে তথাপিতো এই মিটিং মাটাংবিলাক এৰিব পৰা নাই। আৰু নগ'লেই আপোনালোকে জৰিমনা বিহিব। মিটিঙত কি বাৰে বাৰে ইউনিফৰ্ম পিন্ধি যাব লাগে, ইয়াত মিটিং ইউনিফৰ্ম পিন্ধি যাব লাগে, ইয়াত মিটিং। আজিকালি দিনতচোন কলেজতোচোন ইউনিফৰ্ম পিন্ধি নাযায়েই। আৰু আপোনালোকে কিহৰ এইবিলাক নীতি নিয়ম দেখাই থাকে বাৰে বাৰে? ল'ৰা ছোৱালীবিলাকৰ হাৰাশাস্তি হয়, ঘৰৰো হাৰাশাস্তি হয়। মানুহটো সিহঁতক এযোৰ কাপোৰ কিনি দিব নোৱাৰোঁ বছৰত, নিজে কাপোৰ এযোৰ কিনি ল'ব নোৱাৰোঁ, ল'ৰা ছোৱালীক কিনি দিব নোৱাৰোঁ। আমি দিন হাজিৰা কৰা মানুহ, কোনোমতে পেটে ভাতে গোটাই মেলি খাব পাৰিছোঁ। আৰু আপোনালোকে যে আকৌ এই ইউনিফৰ্মবিলাক উলিয়াই আপোনালোকে কি নিয়ম দেখাই থাকে বাৰে বাৰে? আপোনালোকে পাৰিছে, আপোনালোকে পিন্ধিছে, আপোনালোকে পাৰক, আপোনালোকক কৈছে আমি সেইটো বেয়া পোৱা নাই, আপোনালোকে কৰিব পাৰিছে, আমি কৰিব পৰা নাই। আপোনালোকে সেইটো কথা বুজি পাইছেনে? আমি হৈছোঁ দুখীয়া মানুহ, যেনে তেনে মাহেকৰ পইচাটো তুলি মেলি গোটত দিছোঁ। আৰু তাৰ ওপৰঞ্চি আপোনালোকে এই মিটিঙে মাটাঙে জৰিমনা, ইউনিফৰ্ম পিন্ধিব লাগে, যাবই লাগে, বাধ্যতামূলক, এইবিলাক কি কৰি আছে আপোনালোকে? মই যে সেইবিলাকৰ বিষয়ে একো ধৰিব পৰা নাই। আৰু যদি আপোনালোকে কয় আত্মসহায়ক গোটত থাকিব নালাগে, যিহেতু তেতিয়াহ'লে আমি নাথাকোঁ। আৰু মই এবাৰ ভাবিছোঁ গোটত মই এবাৰ লোন লোৱা নাই, গোটত হয়তো বাকীবিলাকে লৈছে। আৰু গোট চলাই থকাটো মুখৰ কথা নহয়, 10 জনীক লৈ এজনীয়ে মাথা চলাই থাকিব লাগে। যিহেতু আপোনালোকে গম পাইছে প্ৰত্যেকে গোটতে আছে আৰু সকলোৱে জানিছে প্ৰত্যেকটো গোটৰ বিষয়ে, কিন্তু কোনো ক'বলৈ নোলায় আৰু কোনো ক'বলৈ নিবিচাৰে। আৰু চবেই জানি শুনিয়ে আজি এতিয়া সমস্যাৰ ওপৰত সমস্যা পৰি গৈ আছে। চবেই বিশৃংখলাৰ সৃষ্টি হৈছে, ঘৰতো হৈছে। আনকি আপোনালোকে কথা ভাবি চাইছেনে? কিছুমান মানুহ ইমানেই দুখীয়া আছে, যিখিনি মানুহ ৰাতিপুৱা 4টা বজাতে উঠি খাই বৈ 6টা বজাত 7টা বজাত ওলাই যাব লাগে, ল'ৰা ছোৱালীক স্কুলত পঠিয়াব নোৱাৰে। স্কুলত আপোনালোকে গম পাইছে স্কুলত বোলে ফ্ৰী চাউল দিছে, ফ্ৰীকে খাবলৈ দিছে, ইউনিফৰ্ম দিছে, কিতাপ দিছে, বহি দিছে, বেগলৈকে দিছে কোনোবা স্কুলত। কিন্তু তথাপিতো ল'ৰা ছোৱালী যে টাইমত পঠিয়াব পৰা নাই, কি কাৰণে আপোনালোকে জানেনে? ভাবি চাইছেনে? সেয়েহে আমাৰ ল'ৰা ছোৱালীখিনি, যিখিনি আমাৰ দুখীয়া ল'ৰা ছোৱালী, সেইখিনি দুদিনমান স্কুল যায়, কে ক্লাছ মান পঢ়ে, তাৰপাছত স্কুল এৰি কি কৰে? হাজিৰা কৰিবলগীয়া হয়, দিন হাজিৰা কৰিবলগীয়া হয় সিহঁতি, সৰু বিলাকেও। আপোনালোকে কথাষাৰ ভাবি চাইছে? আপোনালোকে ভাবিছে যে দুখীয়া মহিলাসকলক আত্মসহায়ক গোটলৈ আনে। আপোনালোকে যদি এনেকৈ নতুন নীতি নিয়ম গঢ়ি থাকিব, নতুন নিয়ম সৃষ্টি কৰি থাকিব, তেতিয়াহ'লে আত্মসহায়ক গোট বোলা বস্তুটো নাইকিয়া হৈ যাব এক সময়ত। আপোনালোকে নিজেই চাওক, ভাবি চাওক। যদি মই কিবা ভুল কৈছোঁ তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত লিখিব পাৰে। আৰু মই কি কাৰণে কৈছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই আপোনালোকেও ভাবিব এইজনী আজি কি উকালে কেলে কৈছে বুলি। মই ক'বলৈ আজি বাধ্যত। আজি আমি ভাবোঁ নিজকে একদম ফুলদৰে সজাই মেলি একদম মিটিঙে মাটাঙে মাৰি থাকোঁ, গৈ থাকোঁ, আৰু কি হয় শেষত গৈ আমি নিজে উদং হৈছোঁ। আমি নিজৰ উদং হোৱাৰ বাহিৰে একো কথা নাই। যি 2 টকা মতাটোৱে হাজিৰা কৰি মেলি আনি দিয়ে 10-20 টকা পইচা, সেই পইচাটো আমি ঘৰৰ পৰা লৈ যাওঁ, লৈ গৈ টুকটুকি ভাড়া দিওঁ, কিহবাত ভাড়া দি মেলি মিটিং মাৰোঁগে। শেষত গৈ ঘূৰি আহোঁতে কি হয়? খোজকাঢ়ি আহিবলগীয়া হয়। পাৰিলে ঘৰলৈ ল'ৰা ছোৱালীলৈ মিঠাই এটা আনিবলগীয়া হয়, নোৱাৰোঁ। আমি বাহিৰলৈ যেতিয়া ওলাই যাওঁ তেতিয়া ল'ৰা ছোৱালীয়ে সদায় আশা কৰে যে কিবা এটা বস্তু লৈ আহিব, কিন্তু আমি 10 টকীয়া বিস্কুট এটাও লৈ আহিব নোৱাৰোঁ। আপোনালোকে সেই কথাষাৰ ভাবি চাইছেনে? এটা সময় এনেকুৱা হৈছে আমাৰ, যি আমি ভাত নেখাই নবৈ থাকিবলগীয়া হৈছে। আপোনালোকে জানেনে? আমি গোটত দিবৰ কাৰণে কিমান কষ্ট কৰি পইচা কেইটকা গোটাওঁ। তাৰ ওপৰঞ্চি আপোনালোকে মিটিঙৰ নামত যদি আমি গৈ থাকিম, গোটত যেতিয়া পইচা দিব নোৱাৰোঁ, তেতিয়া মানে কি কৰে? আপোনালোকে ব্যক্তিগত হিচাপে মানুহগৰাকী হাৰাচমেণ্ট কৰে আৰু ঘৰে ঘৰে মানে মিটিং দিয়া দৰে মানুহগৰাকী দিব পৰা নাই বুলি লাজ লজ্জা কৰিবলগীয়া হয়, গম পায়নে? আৰু সেনেকুৱা পৰিস্থিতিত পৰিয়ে মহিলাসকল কিছুমানে পলাই যাবলগীয়া হৈছে, নিজৰ ল'ৰা ছোৱালী মতা এৰি থৈ আনলৈ গুচি যাবলগীয়া হৈছে, আনকি নিজৰ ইয়াত থকা জেগাৰ পৰা আঁতৰি গৈ বেলেগত কাম কৰিবলগীয়া হৈছে। আপোনালোকে সেই কথাষাৰ বুজি পাইছেনে? এনেকুৱা গতি যদি সদায় কৰি থাকিব, আপোনালোকে এনেকৈ হৈ থাকিব, যদি এটা সময় আত্মসহায়ক বোলা বস্তুটো, এই গোটটো নাইকিয়া হৈ যাব। যেনেকৈ মাইক্ৰ' ফাইনেন্সত জেগা বন্ধ হৈ গ'ল, শেষ হৈ গ'ল, সেনেকৈ হ'ব। আৰু উন্নতি বুলিবলৈ একো নাই। আপোনালোকে কি গছপুলি নামত 10,000 পইচা যোৱা বছৰে ক'লে দিম বুলি, কিন্তু এইবছৰ আকৌ কিহৰ গছপুলি ৰুব লাগে, নোৰুলে নহয়, কি নীতি নিয়ম দেখাই থাকে। আপোনালোকে ৰুব পাৰিছে, আপোনালোকে কৰিব পাৰিছে, কৰক। আপোনালোকে বাহ পাইছে, তাৰ কাৰণে আমাৰ ক'বলগীয়া কোনো আপত্তি নাই, একো কথাই নাই। আমি আপোনালোকক নকওঁ, কিন্তু আপোনালোকে আমি নক'লে আমাক কিয় জোৰ জবজ কৰে? সেই কথাহে মেইন কথাটো। আমি নকৰোঁ, আমাক নালাগে 10,000 পইচা। 10,000 পইচাৰ কাৰণে চিন্তা কৰি ঘৰবিলাকো বিশৃংখলা হৈছে মানুহ। আমি এতিয়া গম পাইছে, আমি য'লৈ ওলাই যাওঁ আমাৰ মতাবিলাকে গম পায় কথাখিনি, কিন্তু সেই 10,000 কথাখিনি এতিয়া আমাৰ মতাবিলাকে ক'বলৈ ধৰিলে যে 10,000 পইচাটো নিদিয়ে বুলি। কিন্তু আমিও মানি লোৱা নাই যে নিদিয়ে বুলি, কিন্তু কথাষাৰ সঁচাই হয় যে আপোনালোকে 10,000 পইচা নিদিয়ে। কিন্তু আপোনালোকে 10,000 দিয়াৰ পাছত লাখপতি বাইদেউ বনাম বুলি ভাবিছে আমাক, কিন্তু
কিন্তু সেই কথাটা সঁচা নহয়। আপোনালোকে লাখপতি বাইদেউ বনাব নোৱাৰে, আপোনালোকে ঘণ্টাপতি বাইদেউ বনাব নোৱাৰে, আৰু আপোনালোকৰ 10,000 টকাৰ কাৰণে আমি লোভ কৰি থকা নাই। আমি সকলোৱে কৰ্ম কৰি খাই আছে, কষ্ট কৰি খাই আছে, আৰু সেনেকৈ খাই আছে, আৰু সেনেকৈ খাই দিব। কিন্তু আপোনালোকে নতুন নতুন নীতি নিয়ম সৃষ্টি কৰি মহিলাসকলক বাৰে বাৰে হাৰাশাস্তি নকৰক। তাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু সকলোৱে পাওক, যিসকল মহিলাই মানে নগলেই নহ'ব বুলি বাধ্যতামূলক কৰিবলৈ বিচাৰে, সেইসকল মহিলাই এই ভিডিঅ'টো পাওক আৰু চাওক। সিহঁতি পাৰিছে, সিহঁতি কৰিছে, সিহঁতি বাৰ বুটলিছে। সিহঁতৰ মতাবিলাকে ক'ব লগা একো নাই। সিহঁতৰ ক'বলৈ গ'লে সকলো আছে, বাগান চাগানো আছে। তেওঁলোকে নিজৰ মতাবিলাকে চাকৰি বাকৰিও কৰে, আৰু নিজেও দোকান চোকান আছে, চলাই মেলি খাই বৈ আছে এনেকৈ ভালকৈ। কিন্তু আমিবিলাকে তেনেকৈ থকা নাই। সিহঁতি ল'ৰা ছোৱালীক ভাল স্কুলত পাইছে, প্ৰাইভেট স্কুলত পাইছে, ধেৰ পইচা দি ভাল ভাল কাপোৰ কানি পিন্ধাইছে। আমি আমাৰ ল'ৰা ছোৱালীক ভাল ভাল কাপোৰ কানি পিন্ধাব পৰা নাই। আপোনালোকে ক'লে বিশ্বাস নকৰিব, মই মোৰ ল'ৰাটো 60 টকীয়া 70 টকীয়া কাপোৰ পিন্ধাই মেলি ডাঙৰ কৰিছোঁ। আপোনালোকে সেই কথা ক'লে আপোনালোকে কেতিয়াও মানি নল'ব যে সেইটো কথা নহয় বুলি ভাবিব। সেইটো কথা নহয়, সেয়াই সত্য যে মই 60-70 টকীয়া কাপোৰ পিন্ধাই ল'ৰা ছোৱালী ডাঙৰ কৰিছোঁ। আৰু আপোনালোকে ধেৰ হাজাৰ টকীয়া পইচা দি আপোনালোকে ল'ৰা ছোৱালীক কাপোৰ কানি পিন্ধাইছে, ভাল ভাল স্কুলত পাইছে। আপোনালোকৰ মতাবিলাকে চাকৰি কৰে, আপোনালোকে এযোৰ নালাগে 10-20 যোৰ কাপোৰ কিনি ল'ব পাৰে। আমি বছৰেকত এযোৰ কাপোৰ কিনিবৰ কাৰণে চিন্তা কৰিবলগীয়া হয়। আমি নিজৰ ল'ৰা ছোৱালীক এযোৰ কাপোৰ দিবৰ কাৰণে চিন্তা কৰিবলগীয়া হয়। সেই কথাখিনি কিন্তু আপোনালোকে ভাবি চাইছেনে কেতিয়াবা নিশ্চয় ভাবি চাব। দুখীয়া মহিলাসকলৰ গতি কি। আমাৰ মানুহবিলাকে যিহেতু গম পায় দুৰ্গা পূজাৰ সময়তে অকল এযোৰ কাপোৰ কাৰণে কিমান কষ্ট কৰি পইচা পাতি গোটাই মেলি লয়, আপোনালোকে নিশ্চয় জানে। আৰু তাৰ পাছতে কাপোৰ কানি লওঁ বুলি ক'লেও সামৰ্থ্য গোটাব নোৱাৰে, আৰু দিনে ৰাতিয়ে ল'ৰা ছোৱালীক খুৱাওঁতে বোৱাওঁতে, নিজে খাওঁতে বওঁতে যায়। আপোনালোকে সেই কথাখিনি জানে। ৰাতিপুৱা 4টা বজাৰ পৰা কিছুমান মানুহে ঠিকাপাত তুলি কষ্ট কৰিছে, গধূলিলৈকে কৰি থাকে। যিহেতু আপোনালোকে জানে আমাৰ দুখীয়া মহিলাসকলে কিমান কষ্ট কৰে, চৌকাত বনায়। আপোনালোকেতো চৌকা বুলিবলৈ কিজান কিছুমানৰ ঘৰত নাই, আপোনালোকে নেজানেও চাগে। আপোনালোকে গেছতে ব্যৱহাৰ কৰে, আপোনালোকে গেছত বনাই ভাত সিজাই খায়, ল'ৰা ছোৱালীক খুৱায়। আমাৰ মানুহবিলাকে চৌকাত বনাই ভাত সিজাই খায়। আপোনালোকে জানেনে সেই চৌকাত খৰিও গোটাবলগীয়া হয় মহিলাসকলে। আপোনালোকে এই কথা জানেনে ইমান কষ্ট কৰাৰ পাছতো মহিলাসকলক আপোনালোকে বাৰে বিশৃংখলাৰ সৃষ্টি কৰিবলৈ, ঘৰসমূহ ভাঙিবৰ কাৰণে চেষ্টা কৰি থকা লেখীয়া ইটোৰ মিটিঙৰ পিছত সিটো মিটিং, ইটোৰ মিটিঙৰ পিছত সিটো মিটিং, আৰু যাব নোৱাৰিলে বাধ্যতামূলক কিবা জৰিমনা, কিবা ইউনিফৰ্ম, সেইবিলাকৰ নামত কৰে। কি কাৰণে কৰে মই নাজানো। আপোনালোকে চাকৰি কৰিছে, আপোনালোকে দৰমহা পাবই, আপোনালোকে ঘৰ দুৱাৰ আপোনালোকে চলিব পাৰিব। কিন্তু সকলো মানুহে সেইটো কৰিব নোৱাৰে। আপোনালোকে কথাখিনি ভাবি চাব। কোনোবাই যদি মিটিঙত যাব নোৱাৰে, তেতিয়াহ'লে তাৰ কাৰণে আপোনালোকে কোনো বাধ্যতামূলক কৰিবলৈ নালাগে। আৰু আপোনালোকে জানিব লাগে, যিসকল মহিলা ইউনিফৰ্ম পিন্ধি যাব পৰা নাই, সেইসকলৰ নিশ্চয় নাই। কিন্তু থাকিলে কোনে পিন্ধি নাযাব। আপোনালোকে জানে। আপোনালোকে যদি ইউনিফৰ্মটো বাধ্যতামূলক কৰি দিব, সেইকাৰণে এতিয়া মিটিঙে মাতাঙে যায়, গোটৰ মহিলাসকল নাযায়। কি কাৰণে নাযায় আপোনালোকে সেই কথাষাৰ ভাবি চাব। আপোনালোকে এইটো কথা নাভাবে ইউনিফৰ্মযোৰ কৰি বহুত ভাল কাম কৰিছে, এইটো কথাটো কেতিয়া সম্ভৱ নহয়। সকলোৱে নোৱাৰে, আৰু মানুহে এখন মেখেলা কিনিবলৈ, এটা ব্লাউজ কিনিবলৈ চিন্তা কৰে। যিহেতু সকলো মিলাই পিন্ধিবলৈ সকলোৱে নোৱাৰে। আপোনালোকে পাৰিছে, আপোনালোকে পিন্ধক। আপোনালোকক ক'ব লগা আমাৰ একো নাই। আপোনালোকে মতাবিলাকে আপোনালোকক দিব পাৰিছে। আমাৰ মতাবিলাকে দিন হাজিৰা কৰা মানুহ, আৰু আমি যদি দিনটোলৈ ওলাই যাওঁ, ৰাতিপুৱা যদি এটা সময় যদি মই ওলাই গুচি যাওঁ, মানুহটোৱে কামলৈ যাব নোৱাৰে, মানুহটোৱে ঘৰত থাকিবলগীয়া হয়। যিহেতু ঘৰত থাকিলে মানে আমাৰ পেটে ভাতে নচলিব, আৰু মাহেকৰ পইচাটো আমি গোটত দিব নোৱাৰো, আৰু এটা গোট থকাৰ পিছতে অন্য এটা গোটৰ পইচা দি দিয়ে। এইবিলাক কি কাৰণে কৰে সেইবিলাক মই নাজানো। আপোনালোকে ভালকে ভাবি চিন্তি আপোনালোকে গোটত পইচা দিয়ক, আৰু আপোনালোকে মাইক্ৰ' ফাইনেন্স লিখীয়া নহওক, তাৰ কাৰণে আপোনালোকে সদায় চেষ্টা কৰক। ঘৰত এজন পুৰুষ আৰু এজন মহিলা থাকে, দুইজনে ইনকমৰ ওপৰত নিৰ্ভৰ কৰে, আৰু দুইজনে যদি এজনেই ইনকম কৰে, তেতিয়াহ'লে মাহেকৰ পইচা তেওঁ দিবনে, ঘৰতে খাবনে, ল'ৰা ছোৱালী পঢ়াব শুনাবনে, কি কৰিব আপোনালোকে ভাবি চিন্তি পইচা দিবলৈ চেষ্টা কৰক। সকলোকে মই কোৱা নাই, সকলোৱে যে সেইটো পৰিস্থিতিতে আছে মই তাক ক'ব খোজা নাই। কিছুমান মহিলা আৰু কিছুমান পৰিয়াল এতিয়াও আছে, যিখিনি এজন মানুহে ইনকম কৰে আৰু গোটেই ঘৰখনে সেই এটা ইনকমতে চলে। সেয়েহে মই আপোনালোকক ক'ব বিচাৰিছোঁ, ধেৰ পইচা দি গোটত আপোনালোকে গোটবিলাকো বিশৃংখলাৰ সৃষ্টি নকৰক। যিহেতু গম পায় পইচা বোলা বস্তুটো সকলোৱে বিচাৰে, সকলোকে লাগে। সেয়েহে সকলোৱে লাগে বুলিলে যে ইটোৰ পিছত সিটো আপোনালোকে দি থাকিব, আৰু তেওঁলোকে লৈ থাকিব। যেতিয়া দিব নোৱাৰিব, তেতিয়া হাৰাশাস্তি হৈ যায়। আৰু মই এইটো কথা ক'ব বিচাৰিছোঁ, মইতো এইবাৰ পইচা লোৱাই নাই, আৰু মই এইবাৰ গোটৰ পৰা ওলাই দিম। গোটৰ নামত মাইক্ৰ' ফাইনেন্সৰ নামতে হওক, আত্মসহায়ক গোটৰ নামতে হওক, বহুত হাৰাশাস্তি হৈ গ'ল। আৰু মই ধেৰ ভাবি চিন্তি চালোঁ, এইবিলাকত কোনো লাভ নাই। কাৰণটো ৰাতিপুৱা ওলাই গ'লে গোটেই দিনটোতো হাজিৰা কোনো মোক নিদিয়ে। মই যিহেতু ওলাই যাওঁ, আৰু পাৰিলে আনকি মই ঘৰৰ পৰা ওলাই যোৱা, মই টুকুটিয়ে ভাড়া হওক, যিয়ে ভাড়া হওক, মোকতো কোনো নিদিয়ে। মই বিনা ফকতীয়া ক'তো মই খাটি থাকিব নোৱাৰোঁ, আৰু গছত মোৰ পইচা লগা নাই। যিহেতু মই ছিঙি যাম, মই গাড়ী ভাড়া দি। সেয়েহে মই এই ভিডিঅ'টো বনালোঁ, আপোনালোকৰ আগত দিলোঁ। আপোনালোকে মোক কমেণ্ট কৰিব, আৰু আপোনালোকে ইমানেই শ্বেয়াৰ কৰে, যিসকল সদস্য, যিসকল মানুহে বেছি কুটনি মাৰে, উস্তাদি মাৰে, সেইসকলে পাওক, সেইসকলে গম পাওঁ যে আমি মহিলাসকলে কিমান হাৰাশাস্তি হৈছোঁ, আৰু কিমান জুৰুলা হৈছোঁ। আৰু আমি গোটৰ নামত ইমান মিটিং মাতাং মাৰি থাকিব নোৱাৰোঁ। যিহেতু প্ৰত্যেকৰে নিজৰ সমস্যা আছে, নিজৰ সমস্যাখিনি নিজে সমাধান কৰিব লাগিব। গোটত পইচা নিদিলেও তেওঁলোকে ক'ব, আৰু মিটিঙলৈ নগ'লেও তেওঁলোকে ক'ব, আৰু বাৰে এইখন কৰি থাকিব আমি নোৱাৰোঁ। আমি গছ পুলি নামত আজি কিবা মিটিঙৰ নামত আজি পুলি ৰুবা, কিবা কৰিব, সেইখিনি কৰি থাকিব আমি নোৱাৰোঁ। আৰু আমি সদায় দিন হাজিৰা কৰা মানে দিন হাজিৰা কৰিয়ে খাম। আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে পোৱাকৈ। ইয়াত কৈ মই মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ। নমস্কাৰ।